guys, welcome and welcome back to my channel. মই আজি আপোনালোকৰ কাৰণে সৰস্বতী পূজা ফেশ্বন বুকৰ আন এটা ভিডিও লৈ আহিছো আৰু যেহেতু সৰস্বতী পূজা আহি আছে মানে বেছি দিন নাই 16ত সৰস্বতী পূজা আৰু আপোনালোকে তো মোক সদায় কমেন্ট কৰি থাকি যাবা সৰস্বতী পূজাৰ ওপৰত বা আপুনি ভিডিও বনাওক তো হে আপোনালোকৰ কথা ৰাখি কিনে মই এইকেদিন সৰস্বতী পূজাৰ ফেশ্বনৰ ওপৰত মই আপোনালোকৰ কাৰণে ভিডিও বনাই আছো অলৰেডি মই মেকআপ আৰু কাপোৰ অৰ্নামেন্টছৰ ওপৰত ভিডিও দিছো তো আজি ভিডিওটো অকনমান ইউনিক কাৰণ আজি ভিডিওটোত মই হেয়াৰ ষ্টাইল অৰ্নামেন্টছ ব্লাউজ আৰু মেখেলা চাদৰে হওক শাৰীয়ে হওক কাপোৰ আৰু মানে কোনজোৰ কাপোৰৰ লগত কেনেকুৱা হেয়াৰ ষ্টাইল ভাল লাগিব কেনেকুৱা অৰ্নামেন্টছ ভাল লাগিব কেনেকুৱা ব্লাউজ ভাল লাগিব তো সকলোখিনি আজিৰ ভিডিওটো দেখুৱাম তো আজিৰ ভিডিওটোত গুটেইবোৰ বস্তু পাব সেইকাৰণে মই আজিৰ ভিডিওটো অকমান আনকমন আৰু ইউনিক বুলি কৈছো যেহেতু গুটেইবোৰ বস্তু এটা ভিডিওতে আপোনালোকে দেখিব তো বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰি দিও কাপোৰযোৰ হ'ল এইযোৰ আৰু এইযোৰ বুৱা কাপোৰ ৰেড কালাৰৰ আৰু ইয়াৰ লগত মই ব্লাউজ পিন্ধা নাই এইটো হ'ল টপ এইটো টপ পিন্ধিছো ইয়াতে এখন ফ্লাৱাৰী পাংখা এখন আছে নেটৰ আৰু কাণত পিন্ধিছো তিনটা ষ্টৰৰ ঝুমকা এযোৰ যেটো গলত পিন্ধা নাই তো কাণত এনেকুৱা ট্ৰেডিশনাল ঝুমকা এযোৰ পিন্ধিছো আৰু মই চুলিখিনি এনেদৰে খোপা বান্ধিছো যদি এইযোৰৰ লগত কাৰ্ল কৰিলেও মিলিব কিন্তু মই চুলিখিনি খোপা বান্ধি দেখাইছো যদিহে আপোনালোকে কাৰ্ল ভাল পায় কাৰ্ল কৰিব পাৰে ইয়াৰ লগত মই একদম নিউড মেকআপ কৰিছো যদি ইচ্ছা কৰে ৰেড লিপষ্টিক ল'ব পাৰে কিন্তু সাধাৰণতে মই ৰেড লিপষ্টিক তেনেকৈ নলগাওঁ সেইকাৰণে মই লগাই দেখুৱা নাই বাৰু ৰেডটো আপোনালোকে ইচ্ছা কৰিলে চুলিখিনি মেলিও ল'ব পাৰে চুলিখিনি কাৰ্লো কৰিব পাৰে যেনেকুৱা কৰে কৰিব পাৰে সবতে ভাল লাগিব কিন্তু মই চুলিখিনি এইটোৰ লগত বান্ধি লৈছোঁ আৰু কাণফুলিযোৰ যিকিনো এনেকুৱা চিলভাৰ মেটেলৰ কাণফুলি পিন্ধিব পাৰে এবাৰ এযোৰ বেলেগ কাণফুলি পিন্ধিছোঁ আৰু চুলিখিনি মেলি লৈছোঁ আপোনালোকে এনেকৈও ল'ব পাৰে আপোনালোকে কাৰ্লো কৰি ল'ব পাৰে যেনেকুৱা কৰে এখন শাড়ী আৰু ইয়াৰ লগত মই সৰু এযোৰ পাৰ্লৰ ইয়াৰিংছ পিন্ধিছোঁ আৰু এনেকৈ গলত এডাল নেক পিচ পিন্ধিছোঁ আৰু এনেকুৱা স্লিভলেছ টপ এটা পিন্ধিছোঁ মই উলেন এটা এনেকুৱা স্লিভলেছ টপ পিন্ধিছোঁ আৰু এয়া খুব ভাল লাগে এনেকুৱা একদম চিম্পল শাড়ীবোৰ খুব ভাল লাগে মোৰ তো আপোনালোকে এনেকুৱা টাইপৰ শাড়ীৰ লগত এনেকুৱা টাইপৰ এনে জাষ্ট ক্লাচাৰ এটা মাৰি কিনে এনেকুৱা হেয়াৰ ষ্টাইল কৰিব পাৰে বা এনেকুৱা নেক পিচ পিন্ধিব পাৰে গলত লাগি থকা যেহেতু শাড়ীখনৰ এই পৰ্চনটো নিউড কালাৰ হয় তো ইয়াৰ লগত মই কাঢ়া লিপষ্টিক এটা লৈছোঁ একদম ডাৰ্ক কালাৰ আৰু যেহেতু শাড়ীখন বহুত বেছি গৰ্জিয়াছ হয় তো মই হেয়াৰ ষ্টাইল একো কৰা নাই জাষ্ট মই চুলিখিনি মেলি কিনে ইয়াতে এটা ক্লাচাৰ লগাইছোঁ আৰু চিম্পলত এটা গৰ্জিয়াছ লুক আপোনালোকে এনেকুৱা টাইপৰ শাড়ীৰ লগত এনেকুৱা টাইপৰ হেয়াৰ ষ্টাইলে হওক অৰ্নামেণ্টছে হওক এনেকুৱা পিন্ধিব পাৰে খুব ভাল লাগিব আৰু খুব এটা নিউড লাগিব নিজকে এটা নিউড ভাইবছ এটা আহিব এখন চাদৰ মানে মই এখন কাপোৰ কিনি কিনে বনাইছোঁ ঘৰতে মই ডিজাইন কৰিছোঁ নিজে খুব
পাতল হয় আৰু কেৰি কৰিবৰ কাৰণে খুব ভাল হয় আৰু ইয়াৰে লগত এইটো ব্লাউজ আৰু ব্লাউজৰ দৰে সেম হয় মেখেলাখন আৰু সেইটো কাৰণে মই ইয়াতে এডাল এনেকুৱা এডাল নেকলেছ পিন্ধিছোঁ এডাল চকাৰ পিন্ধিছোঁ যাটো এই বস্তুটোৰ লগত মানে কি কম্বিনেশ্যন কৰি কিনে পিন্ধিছোঁ ইয়াতে ক্ৰীম কালাৰো আছে আৰু ইয়াতে ব্লু আছে তো চাদৰ আৰু মেখেলাৰ লগত নেক পিচটো মিলিছে তো তেনেকুৱা টাইপৰ নেক পিচ পিন্ধিছোঁ আৰু এইটোৰ লগত ডাঙৰ কাণফুলিও পিন্ধিব পাৰি কিন্তু মই ভাবিলোঁ যিহেতু চাদৰখন বহুত বেছি চিম্পল হয় একোৱে নাই এখন চিম্পল চাদৰ তো মই কাণত ডাঙৰ পিন্ধাতকৈ মই গলত ডাঙৰ হেভি এডাল এনেকুৱা নেক পিচ পিন্ধাটো মই বেছি ভাল লাগিব বুলি ভাবিলোঁ তো এনেকুৱা এডাল মই নেক পিচ পিন্ধিছোঁ আৰু কাণত এনেকুৱা সৰু এযোৰ টপ পিন্ধিছোঁ এনেকুৱা পাইলৰ টপ এডাল পিন্ধিছোঁ এনেকুৱা টপ পিন্ধিছোঁ আৰু যিহেতু চাদৰখন খুব লাইট কালাৰ হয় একদম বডি কালাৰ হয় তো সেইকাৰণে মই লিপষ্টিকটো অকণমান ডাৰ্ক লগাইছোঁ আৰু খুব এটা লাইট মেকআপ কৰিছোঁ একদম মেকআপটো নিউট কৰিছোঁ আৰু তাতে মই লিপষ্টিকটো অকণমান ডাৰ্ক লগাইছোঁ আৰু চুলিখিনি মই পকাই কিনে এনেদৰে ক্লিপ মাৰি কিনে বান্ধি লৈছোঁ চুলিখিনি আৰু ইয়াতে এনেকুৱা এটা ষ্টনৰ এটা ক্লিপ মাৰিছোঁ হোৱাইট কালাৰৰ আৰু এনেকৈ চুলিখিনি এনেকৈ কেইডালমান আগফালে লৈছোঁ আৰু মই খুব এটা সিম্পল লুক দিব চেষ্টা কৰিছোঁ কাৰণ যেহেতু সৰস্বতী পূজা দিনত হয় আৰু দিনত মই ভাবোঁ যে ইমান হেভি কাপোৰ বা ইমান হেভি মেকআপ পিন্ধিলে চাগে ইমান এটা ভাল নালাগিব অকণমান তেলীয়া লাগিব তো মই ভাবিলোঁ যদিহে এনেকুৱা চিম্পল চাদৰ এখন লওঁ বা ইয়াৰ লগত মেচিং কৰি ডাৰ্ক কালাৰৰ ব্লাউজ আৰু মেখেলা বনাই লৈছোঁ একেলগে আৰু তাৰ লগত মিলাকৈ এটা নেক পিচ পিন্ধিছোঁ যিটো একদম চিম্পল হয় বাট গৰ্জিয়াছ হয় নেক্সট লুকটো হ'ল এইটো এনেকুৱা এটা টপ পিন্ধিছোঁ টপৰ লগত এনেকুৱা ব্লেক কালাৰৰ চাদৰ লৈছোঁ আৰু মেখেলাখন পিংক হয় চাদৰখনত ৰাজস্থানী হেণ্ডৱৰ্ক কৰা আছে আৰু তাৰ লগত মেচিং কৰি মই য়েল্ল' কালাৰ ফ্লাৱাৰী টপ এটা পিন্ধিছোঁ এনেও ব্লেক আৰু য়েল্ল'ৰ যোনটো কম্বিনেশ্যন হয় কম্বিনেশ্যনটো বহুত বেছি ভাল হয় আৰু এনেদৰে ব্লাউজ নিপিন্ধিলেও কথা নাই যদি এনেকুৱা টপ থাকে আপোনালোকে মেচিং কৰি কিনি পিন্ধিব পাৰে আৰু এনেকুৱা আজিকালি ট্ৰেণ্ডত খুব চলি আছে যে ব্লাউজ নিপিন্ধে টপৰ লগত শাৰী বা মেখেলা চাদৰ মেচিং কৰে আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰিব বাই যদি সেই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব